নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আহিছো গুৱাহাটীৰ মাছমজিয়াত থকা এখন অসমীয়া ৰেষ্টুৰেণ্টলৈ আৰু দেখিছে চাগে হুমায়ে সম্পূৰ্ণ আমাৰ অসমীয়া গামুচাৰে আদৰণি জাপিৰে আদৰণি জনাইছে ৰাইজক আৰু এয়া হৈছে ৰেষ্টুৰেণ্টখনৰ আপোনাৰ ভিতৰৰ ভাগ আৰু আজি ইয়ালৈনো কিয় আহিছো মই আপোনালোকক জনাই আছো আৰু এয়া দেখিছে ভিতৰত মানুহখিনি বহি আছে আৰু এয়া মানুহখিনি মোৰ ঘৰৰে হয় মায়া মোৰ পেহী খুৰীমা মা দেউতা আইতা সকলোখিনি ইয়াতে বহি আছে আৰু কিয় আজি আমি সকলোৱে এগুট খাইছো মানে লগ খাইছো সকলোৱে তো মই জনাই আছো আপোনালোকক আৰু দেখিছে এইপিনে পেহা ৰি গুটেখিনি আহিছে মাহতে কথা পাতি আছে এইপিনে দেউতা ডাঙৰ খুৰা আপোনাৰ আইতাহত খুৰীমাহত ধুনিয়াকে ইয়াতে সকলোৱে আজি আমি লগ খাইছো আৰু আহিবলৈ আৰু আহি আছে মানুহ তেওঁলোকৰ বাবে ৰৈ আছো ইয়াতে আৰু জনাই আছো আজিনো কিয় আমি বহু দিনৰ পিছত লগ খালো আৰু এয়া হৈছে ডাঙৰ খুৰাক কৈ আছিলো যে তোমাক দেখাইছে এবাৰ হাই বুলি কৈ দিয়া খুৰাই তাকে কৈছিলে নালাগে দে আজি মোক দেখাবৰ কাৰণে বুলি কিন্তু আজি এটা বিশেষ দিন হয় এই বিশেষ দিনটো খুৰীমা আৰু খুৰাৰ কাৰণে হয় তাৰ কাৰণে আজি আমি এই বিশেষ দিনটো উদযাপন কৰিবৰ কাৰণে ইয়াতে সকলো আহিছো আৰু এই পিনে এওঁলোকে বহি পিনে আপোনাৰ সৰু মাছ ভজা খাই আছিলে যেহেতু মই কৈছো এখন অসমীয়া ৰেষ্টুৰেণ্ট হয় সো সেইকাৰণে সকলো মানে আমাৰ অসমীয়া যি পৰম্পৰাগত খাদ্য সকলোখিনি পোৱা যায় ইয়াতে থালি বুলি যেটো কওঁ আমি হেতু পোৱা যায় ইয়াতে আৰু মাহতে এতিয়া মানে আপোনাৰ সৰু মাছ ভজাটো খালে আৰু আজি কিনো হয় মোৰ খুৰীমাৰ মুখেৰে শুনকচোন আজি কি হয় মানে 25 বছৰ হৈছে আমাৰ বিয়া যোৱা সেইকাৰণে 25টা বছৰৰ অনুভৱ কেনেকুৱা 25টা বছৰ ভালে ঠিকে আছে চিন্তা কৰি আছো যোৱাটো ভালে তোমাৰ 25টা বছৰ কেনে গৈছে তোমাৰ 25টা বছৰ কেনে গৈছে মানে 5 বছৰ হৈছে না বিয়াৰ 25 বছৰ বিয়া 25 বছৰ হৈছে আৰু দেখা যাক আৰু তাৰ পিছত বিয়া না 25টা বছৰ কেনে গৈছে তোমাৰ ভালে গৈছে হে আৰু পাতিম বিয়া এতিয়া তেতিয়াহ'লে আপোনালোকে গমেই পালে আজি হৈছে আমাৰ খুৰা খুৰীৰ এনিভাৰ্চাৰী 25টা বছৰ সম্পূৰ্ণ হ'ল আৰু যেহেতু সকলোৱে বহু দিনৰ মূৰত আমি গোট খাইছিলো সেইবাবে সকলোৰে মনোভাৱটো ল'লো আজি এই বিশেষ দিনটোৰ বাবে তো পেহাইৰ কি কয় নকচোন আপোনালোকেও এবাৰ কেনেকুৱা অনুভৱ সঁচাকৈ আনন্দ মুহূৰ্ত দাদা বৌৰ বিবাহ বাৰ্ষিকী আজি 25 বছৰ এইকাৰণে লগ ভাতে আমি ঘৰৰ গোটেইখিনি মানুহ এসাঁজ খাম বুলি ভাবিছোঁ খুব আনন্দৰ মুহূৰ্ত আছে আৰু এইপিনে আহি গৈছে আমাৰ ফেমিলিৰ ছুপাৰ হিৰো আমাৰ নীল ই আহিছে যিহেতু সি আমাৰ ফেমিলিৰ এতিয়া মানে সকলোতকৈ সৰু হয় চ' সকলোৱে ইয়াক ল'ব বিচাৰে কিন্তু দেখিছেনে সি কাৰো তাত তেনেকৈ নাযায় যায় আপোনাৰ কিন্তু সৰু বাচ্ছা ন প্ৰথমতে অকণমান মানে সেয়া কৰে আৰু এয়া হৈছে আমাৰ ডাঙৰ খুৰীমাৰ মাক মানে আমাৰ আইতা তেখেতৰ শুনকচোন তেখেতৰ মুখৰে তেখেতৰ জীয়ৰীৰ কথা বিয়াৰ দিন আজি বিয়া দিছিল না কি আপিটোক আজি দিয়া না বহুত দিন হ'ল জোৱাইটো কেনে পাইছে জোৱাইটো কেনে পাইছে ভালে পাইছে ভাল লাগছে আৰু এয়া হৈছে মোৰ দেউতাৰ পেহী অৰ্থাৎ মোৰ ডাঙৰ খুৰাৰ মা আমাৰ ডাঙৰ আইতা কেনে লাগছে তোমাৰ ঠিকে আছে ভাল লাগছে নে নাই আৰু এনেকৈ আমি সকলোৱে মিলি আজিৰ দিনটো খুৰা খুৰীৰ স্পেচিয়েল কৰিবলৈ অকণমান ট্ৰাই কৰিছোঁ আৰু এয়া দেখিছে বৌ আহি পালে অফিচৰ পৰা বৌ চ' গোটেই মানুহবোৰ অহালৈকে আমি এতিয়া বহি আছোঁ অহাৰ পিছত মই মানে মোৰ হাজবেণ্ড যিহেতু ডিব্ৰুগড় আছিলে তেখেতে খুৰা খুৰীৰ কাৰণে এটা কেক দিছিলে চ' এতিয়া আমি দেখিছে কেক আপোনাৰ কাটিবলৈ লৈছোঁ কেকটো বাৰু আহোঁতে ময়ে লৈ আহিলোঁ তেখেত যিহেতু নাই তেখেতে ডিব্ৰুগড় আছে মোক লৈ আনিবলৈ গৈছিলে আনিলোঁ আৰু ধুনীয়াকৈ কেকটোৰ ওপৰত মই লিখি দিছিলোঁ 25টা বছৰৰ শুভকামনাৰে তাকো অসমীয়া আখৰত চ' এয়া ঢুকাই আছিলে ৰিকক তেনেকৈ পেহীহঁতে খুৰাহঁতে আৰু নীলকো ওচৰলৈ নিলোঁ যিহেতু সি এতিয়া আমাৰ পৰিয়ালৰ সকলোৰে প্ৰিয় মৰমৰ হয় আৰু নতুন মেম্বাৰ চ' তেনেকৈ আৰু এইপিনে দেখিছেনে লাজকৈ অকণমান খুৰীমাই তেনেকৈ অলপ কেক খুৱাই দিলে খুৰাক চ' এনেকৈ দুইজনৰ মাজৰ মৰমবোৰ থাকক সদায় ভালে থাকক সৰু হয় যদিও আমি তেওঁলোকৰ এইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সদায় এনেকৈ থাকক হাঁহি ধেমালি ফূৰ্তি কৰি আৰু তাতকৈ ডাঙৰ যে মানে ভালকৈ থাকক দেহাটো সদায় সুস্বাস্থ্য হৈ থাকক এয়া দেখিছে আমাৰ ৰিক হৈছে ডাঙৰ খুৰা আৰু খুৰীমাৰ ল'ৰা সি একমাত্ৰ ল'ৰা আৰু আজিৰ এই দিনটো বিশেষ কৰিবৰ বাবে মই হৈছোঁ ভিডিঅ'গ্ৰাফাৰ সেইকাৰণে মই ভিডিঅ'বোৰ ধুনীয়াকৈ ৰাখি থৈ দিছোঁ আৰু পিনে নীলক দেখিছেনে সি মানে কেকটো দেখি পিনে আপোনাৰ পূৰা একদম লাৰিব গৈছে আৰু চাবচোন শেষত সি কি কৰিলে
আৰু দেখিছেনে ইয়াক চাবচোন সি চাব ইয়াক ৰখাব নোৱাৰি হাতৰে ধুনীয়াকৈ কেকটো আপোনাৰ লাৰি লৰাৰ পিছতহে গম পাইছে মুখৰ এক্সপ্ৰেশ্যনটো দেখিছেনে যে কি মানে লাগিলে এতিয়াহে সি গম পাইছে আৰু এনেকৈ খুৰীমাই সকলোকে কেকবোৰ খুৱাই দিলে আইতাক এবাৰ খুৱাই দিছিলে আকৌ মানে না খুৱাবলৈ গৈছে নাখাবলৈ ক'লে আৰু এইপিনে খুৰীমাই নিজৰ মাককো আৰু শাহু মাককো ধুনীয়াকৈ কেক খুৱাই দিলে আৰু সকলোকে খুৱাই দিছে খুব আমাৰ খুৰীমা আচলতে খুব মৰমীয়াল হয় সকলোকে মানে খুব মৰম কৰে আৰু এইপিনে টিকলিটোক কি লাগে জানে হেপী লাগে বাচ্চাবিলাকে যে কেকটোক হেপী বুলি কয় এনে তাইকো মানে এতিয়া হেপীহে লাগে আপোনাৰ আৰু এইখন ৰেষ্টুৰেণ্টত আপোনালোকে বাৰ্থডে পাৰ্টি হওক এনিভাৰ্চাৰী হওক যিকোনো অকেজন আপোনালোকে ধুনীয়াকৈ চেলিব্ৰেশ্যন কৰিব পাৰিব আপোন মানুহৰ সৈতে আৰু এইপিনে চলি আছিলে জুকুৱা পৰ্ব মানে আমাৰ মানে এওঁলোক গোটেইবোৰ মানে আপোনাৰ যা হয় ন চ' সেইকাৰণে যাৰ মাজত আপোনাৰ জুকুৱা জুকিটো থাকে তো তেনেকৈ জুকুৱা পৰ্ব চলি আছে আৰু আমাৰ ফেমিলিটো এনেকুৱা যে আমি গোটেইবোৰ যেতিয়া লগ খাওঁ মানে খুব ধেমালি কৰোঁ খুব ফূৰ্তি কৰোঁ আমি আৰু এইপিনে দেখিছে ৰুমৈ খুৰীমা মামী টিকলি গোটেইখিনি আহিছে তেওঁলোকেও বহি আছে আৰু আপোনালোকে দেখিছে আমাৰ খুৰীমাই নিজেই গৈ প্ৰত্যেকজন মানুহক নিজ হাতেৰে কেক কাটি পিনে খুৱাইছে আৰু এয়াই হৈছে আমাৰ খুৰীমাৰ পৰিচয় তেওঁ সকলোকে সমানে মৰম কৰে আৰু মই এইটো ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক ক'ব খোজোঁ যে মই সৰুৰ পৰা মই খুৰা খুৰীক যিটো দেখিছোঁ তেওঁলোকৰ বিবাহিত জীৱনটো ইমান সুন্দৰকৈ আজি 25টা বছৰে চলাই আহিছে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে মই আৰু মোৰ হাজবেণ্ডৰো যাতে জীৱনটো এনেকৈ ধুনীয়াকৈ 25টা বছৰ যাওক আপোনাৰ আৰু ভগৱানৰ ওচৰত এইটো প্ৰাৰ্থনা কৰিছোঁ যে খুৰা আৰু খুৰী 25টা বছৰ হৈছে আৰু যাতে 25টা বছৰ যায় আৰু সেই 50 বছৰত আমি এনেকৈ তেওঁলোকৰ লগত এই দিনটো আকৌ এবাৰ পালন কৰিব পাৰোঁ আৰু এইপিনে দাদা বৌ পেহা তেওঁলোককো খুৰীমাই ধুনীয়াকৈ কেক আপোনাৰ কাটি তেনেকৈ খুৱাই দিছে আৰু পেহাই অকণমান ধেমালিও কৰিলে যিহেতু বৌৱেক হয় চ' খুব ভাল লাগিলে আজিৰ এই দিনটো এনেকৈ মানে হঠাৎ হ'ল আচলতে আমি ৰাতিপুৱা গম পালোঁ আমাৰ হোৱাটছআপ গ্ৰুপত তেনেকৈ আহি গ'ল আজি এনিভাৰ্চাৰী বুলি তাৰপিছত হঠাৎ খুৰাই ফোন কৰি ক'লে যে এনেকৈ এখন আমাৰ গুৱাহাটী ক্লাবতে থকা গুৱাহাটীৰ তাতেই আপোনাৰ এখন অসমীয়া থলুৱা ৰেষ্টুৰেণ্ট আছে মই বাৰু আপোনালোকক শেষত কৈ আছোঁ এইখন ক'ত আছে প্ৰাইচবোৰ কেনেকুৱা হয় আৰু এইপিনে অকণমান এটা ভিডিঅ' কৰিছিলোঁ আমাৰ নীলৰ দেখিছেনে সি আজি ফূৰ্তিও কৰিছে অকণমান কান্দিছেও বাৰু আপোনাৰ কিন্তু সঁচাকৈ খুব মৰমীয়াল হৈছে সি আৰু এইপিনে এতিয়া আহি গ'ল খানা আপোনাৰ মই কৈয়ে আছিলোঁ অসমীয়াবোৰ সম্পূৰ্ণ থলুৱা খানা ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ মানে আপোনাৰ দেখিছে ভাত আছে পাপৰ আছে বেঙেনাৰ চপ আপোনাৰ চব্জি আলু পিটিকা চালাড বটা তেনেকৈ গোটেইখিনি দিছে আলু ভাজি আৰু এইপিনে মাহঁতে খাব বহিলে আৰু এইপিনে ময়ো বহিলোঁ আপোনাৰ আৰু সেইপিনে আহি আছে আৰু লগতে যোনে যি খায় চিকেন লগতে পথাৰ মাংস গাহৰি আপোনাৰ মাছ মই যিহেতু গাহৰি নাখাওঁ তো মই চিকেন আৰু আপোনাৰ মাছ ল'লোঁ মই আইতাহঁতৰ লগতে বহিলোঁ কাৰণ আমি গাহৰি খোৱা মানে আমি গাহৰি নাখাওঁ সেইকাৰণে আৰু মাহঁতে সেইপিনে খাই আছে আৰু এয়া ৰিকে ভিডিঅ' অকণমান কৰি দিছিলে সেইপিনে মামনি পেহী পেহাহঁতেও খালে দি আছে মানে এখন মানে লাহে লাহে চ' এফালৰ পৰা আমি খাই যিটো ৰাতিও হৈছে সকলো যাব লাগিব আৰু বতৰ বেয়াৰ মাজতো যে ইমান ধুনীয়াকৈ দিনটো গ'ল খুবেই ভাল লাগিছে তেনেকৈ আৰু পৰিৱেশটো দেখিছে খুব ধুনীয়া এটা পৰিৱেশ ঘৰৰ মানে মানুহখিনি প্ৰায়খিনি মানুহে আমি এগোট খাইছোঁ আৰু আছে বাৰু আৰু পেহীহঁত তেওঁলোক মানে আপোনাৰ গাঁৱত আছে তো সেইবাবে হঠাৎ যিহেতু হ'ল আহিব নোৱাৰিলে আৰু এইপিনে টিকলি তাইও অকণমান ভিডিঅ'ত হাই বুলি ক'লে চ' ভাল লাগে দিয়কচোন এনেকুৱা ধৰণৰ ভিডিঅ' বনায়ো ভাল লাগে ভিডিঅ' চায়ো ভাল লাগে মোৰ নিজৰো ভাল লাগে চাই আৰু এইপিনে শেষত খুৰা আৰু খুৰীমাহঁতেও খাবলৈ বহিলে আৰু এইপিনে মণ্টু খুৰা আৰু খুৰীমাও বহিলে খাবলৈ আৰু মই আচলতে জোকাই আছিলোঁ মণ্টু খুৰাক যে মই যেতিয়াই ভিডিঅ' বনাওঁ মোৰ ফেমিলি ভিডিঅ' মই সদায় খোৱাৰ টাইমত আহি পৰোঁ মণ্টু খুৰা তাকে মই জোকাই আছিলোঁ আৰু এইপিনে হৰেণ খুৰা তেখেতে দৈ খাই আছিলে দৈও আছিলে দিয়ক মিঠা দৈ আপোনাৰ নৰ্মেল গোটেইখিনি আছিলে আৰু এইপিনে মামী আপোনাৰ চ' গোটেইখিনি আইটেমবোৰ মানে খোৱা খাদ্যবোৰ খুবেই ধুনীয়া হৈছে আৰু এইখন হৈছে মেনুখন আপোনাৰ মেনুখন সঁচাই খুব মানে এটা এট্ৰেকশ্যন বনাইছে দেখিছে গাহৰি ইম'শ্যন আপোনাৰ এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনী এইটো হৈছে চিকেন আপোনাৰ বাঘৰ আগত চাগৰ অগা দেবা এইটো হৈছে মটন আপোনাৰ চ' খুব এটা এট্ৰেকশ্যন মানে সেয়া দিছে মেনুখনত আৰু তাৰোপৰি খাদ্যটো খুবেই ভাল লাগিছে প্ৰাইচ দেখিছে প্ৰাইচ এনেকুৱা নহয় যে খুব বেছি হয় প্ৰাইচ ঠিকে আছে আপোনাৰ আমিতো ইয়াতকৈ বেছি চাইনিজ ফুড খাওঁ আপোনাৰ বেছি পইচা দিয়ে কিন্তু অসমীয়া দোকান এখনত যদি আমি এইখিনি
পইচা দি খাব নোৱাৰোঁ সঁচাকৈ আমাৰ মানে অসমীয়া মানুহৰ লাজৰ কথা বাৰু যিয়ে নহওক এয়া হৈছে মানে এই ৰেষ্টুৰেণ্টখনৰ অ'নাৰ তেখেতেনো কি কৈছে শুনকচোন এবাৰ লগতে বেংক অফ বৰোদা কম্পাউণ্ড মানে বেংক অফ বৰোদাটো আছে আমবাৰী ব্ৰাঞ্চ তাৰ লগতে আছে আপোনালোকে সোমাই চিধা চিধি গেটখনৰ পৰা আহি ইয়াতে দুখন আছে আচলমতে চিধা এখন আছে এখন লেফ্টত যিখন আছে T5 সেইখন মোৰ হয় ইয়াতে আপুনি একদম পিয়'ৰ গোটেই আচল থলুৱা খানাটো পাব সব বস্তুৱে আছে হাঁহৰ পৰা গাহৰিৰ পৰা মুৰ্গী মাংস মাছ কেঁকুৰা শামুক তাৰপিছতে আপোনাৰ হেৰি কি বুলি কয় লেটা সেইবিলাক সব বস্তু পাব লগতে সাঁজপানীটোও পাব একদম পিয়'ৰ হেৰিত বনোৱা ঘৰত একদম নিজৰ ঘৰত বনোৱা নিজে তাৰপিছতে আহিব পাৰে আহি খাই এসাঁজ চবেই ভাল পাব তো মই চবকে এবাৰ হেৰি কৰিছোঁ ৰিকুৱেষ্ট ৰাখিলোঁ যেন মানুহখিনি আহে এবাৰ আহি চবেই খাই খোৱাৰ পিছত চবেই কেনেকুৱা পায় মোক জনালে হ'ল এবাৰ এয়া আৰু সময়টো আপোনাৰ দুপৰীয়া মোৰ 12:30 পৰা ৰাতি 10:30 আৰু ইয়াতে আপোনাৰ ধৰক মানে পাৰ্টি তেনেকুৱা সকলো হয় ন সব আপোনাৰ পাৰ্টি হয় এনিভাৰ্চাৰী হয় গেট টুগেডাৰ হয় আগতে মোৰ সৰু আছিলে এতিয়া মই ডাঙৰ কৰিলোঁ এখন আপুনি দেখিছে এতিয়া নিয়েৰ এবাউট একেলগে প্ৰায় 100 মানলৈকে কেপাচিটি হ'ব চ' সেইটো হিচাপত ধুনীয়াকৈ আপোনালোকে পাৰ্টি এৰেঞ্জমেণ্ট চব কৰিব পাৰে যি লাগে তাকে হেৰি কৰা দিয়া হয় সেইটোৱে ঠিক আছে থেংক ইউ আৰু আপোনালোককো অকণমান দেখাই দিছোঁ এয়া বাইদেউগৰাকী আৰু এয়া দাদা ঠিক আছে তেতিয়াহ'লে দেৰি নকৰি গুৱাহাটী ক্লাবত থকা T5 ৰেষ্টুৰেণ্টখনলৈ নিশ্চয় আহিব যদি এসাঁজ সম্পূৰ্ণ অসমীয়া থলুৱা খাদ্য খাবলৈ যদি মন আছে আপোনালোকৰ আৰু আজি বিশেষ ফটো উঠা নহ'ল সেইকাৰণে যিকেইখন উঠিলোঁ তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব পাহৰি নাযাব থেংক ইউ আৰু এইটো হৈছিলে আজিৰ বিশেষ কেকটো